অসম চৰকাৰৰ এটা সিদ্ধান্ত অনুপ্ৰৱেশকাৰী আৰু বিদেশী ৰেহাই আদেশ 2025 আৰু এই সিদ্ধান্ত বাতিল কৰিবৰ বাবে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন ঠাইত বিভিন্ন প্ৰতিবাদ হৈছে সমান্তৰালভাৱে আজি যোৰহাটৰ বীৰ লাচিত সেনা অসমে কেন্দ্ৰীয় কমিটিৰ আহ্বান মৰ্মে যোৰহাট জিলা সমিতিয়ে এক বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু সেই মৰ্মে যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ সন্মুখৰ পৰা এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যোৰহাটৰ ষ্টেডিয়াম কমপ্লেক্সৰ পৰা এনেদৰে আচলতে বিশাল প্ৰতিবাদী সমদল ওলাই আহিছে যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ আৰু ইতিমধ্যে কৈছে যে অসম চৰকাৰে যি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ ৰুলছ অথবা অনুপ্ৰৱেশকাৰী আৰু বিদেশী ৰেহাই আদেশ সেই আদেশ বাতিল কৰিবৰ বাবে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু ইয়াৰ লগতে অসমীয়া খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত কৰাৰ লগতে অসমৰ বায়ু পানী মাটিৰ ওপৰত থকা খিলঞ্জীয়া মানুহৰ নিৰংকুশ অধিকাৰ ৰক্ষা কৰিবৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত আমি মতামত জানিবলৈ চেষ্টা কৰিম সমগ্ৰ অসমতে বীৰ লাচিত সেনাৰ অসমত এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছে ইয়াৰ তেওঁলোকে দেখিছে কাৰ দৰে বিদেশী চহকী কৰি আমাৰ মাটি পানী বায়ুৰ প্ৰতি যিটো নিৰংকুশ আমাৰ অধিকাৰ আছিল এই প্ৰভুত্বতা লাভ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমাৰ সমাজনীতি অৰ্থনীতি ৰাজনীতি প্ৰভুত্ব হ্ৰাস কৰিবৰ কাৰণে চেষ্টা কৰিছে আমাৰ সংস্কৃতিক বিপন্ন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে গতিকে আহিবলগীয়া সময়ত এই ভূখণ্ড যাতে খিলঞ্জীয়া মানুহ সদায় তুলি জীয়াই থকাৰ যিটো পৰিৱেশ তাক যাতে আমি ৰচনা কৰি যাব পাৰোঁ তাৰ কাৰণে এটা শক্তিশালী গণসংগ্ৰামৰ ঘোষণা কৰাৰ প্ৰয়োজনীয়তা আছে আৰু ভৱিষ্যতলৈ যদি এই আইনখন বাতিল নকৰে তেতিয়াহ'লে এখন দীঘলীয়া সংগ্ৰামৰ কাৰণে খিলঞ্জীয়া ৰাইজ সদায় সাজু হ'ব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ দেখুৱাইছোঁ এই বৃহৎ প্ৰতিবাদী সমদলটো বীৰ লাচিত সেনা অসমৰ যোৰহাট জিলা সমিতিৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ তৎপৰতাত যোৰহাট জিলাৰ লগতে যোৰহাটৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা বীৰ লাচিত সেনাৰ বিভিন্ন কৰ্মী আহিছে আৰু সকলোৱে একগোট হৈ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে যোৰহাটৰ ৰাজপথত এক বৃহৎ প্ৰতিবাদী সমদল যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ ষ্টেডিয়াম কমপ্লেক্সৰ সন্মুখৰ পৰা এনেদৰে আচলতে ওলাই আহিছে এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো আমি যোৰহাটৰ ৰাজপথৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পুনৰবাৰ কৈছোঁ যে বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু অসম চৰকাৰৰ যি সিদ্ধান্ত ইতিমধ্যে কৈছোঁ আৰু বিদেশী ৰেহাই আদেশ সেই আদেশ বাতিল কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে বিভিন্ন দল সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সচেতন মহলাই এই অধিকাৰ আইন আচলতে বাতিল কৰিবৰ বাবে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে যোৰহাটৰ ৰাজপথতো এই প্ৰতিবাদ হৈছে এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো আমি আপোনালোকক যোৰহাট নগৰৰ মাজৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব
2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ